Hello everyone. So this is another lecture on hydrogen. এইটো স্ক্ৰীনৰ মই যিটো শ্লাইড দেখাইছোঁ সেইটো একচুৱেলি লাষ্ট যিটো আমি য'ত এৰি থৈ গৈছিলোঁ সেইটো টপিক হয় য'ত আমি দেখিছিলোঁ পিৰিয়ডিক টেবুলৰ ওপৰত এটা গান আছে এণ্ড আই হোপ ইউ হেভ চেকড ইট আউট চ' নাও আমাৰ নতুন টপিকটো আহি গৈছে ডাইহাইড্ৰজেন মানে হ'ল হাইড্ৰজেন তাতে দুটা আছে ৰাইট চ' কেতিয়াবা কিছুমানে এইটো চিম্পলি হাইড্ৰজেন বুলি কৈ থৈ দিয়ে বাট দেট ইজ একচুৱেলি ৰং বাট আমি হাইড্ৰজেন ক'লে অকল এটমটোহে জানো হাইড্ৰজেন ইজ আ ছিংগল এটম বাট ডাইহাইড্ৰজেন ইজ দি মলিকিউল H2 তো ইয়াতে মই অকাৰেঞ্চটো দেখাইছোঁ অকাৰেঞ্চ এজ ইন ক'ত কিমানখিনি কেনেকৈ আমি পাওঁ চ' লাষ্ট ক্লাছ প্ৰবলি আই হেভ ট'ল্ড ইউ যে হাইড্ৰজেনটো আৰ্থৰ ভিতৰত বহুত কমত আছে দেট মিনছ অনলি 0.15% আৰু সেইটো মষ্টলি ক'ত আছে আমি জানো হাইড্ৰজেন ৱাটাৰত পাওঁ আমি দেন হাইড্ৰজেন ইনফেক্ট বডিটো থাকে বাট সি এজ এ ছিংগল এটম বা H2 বুলি নাথাকে সি ডিফাৰেণ্ট কম্পাউণ্ডছত সোমাই থাকিব যেনেকৈ তোমালোকে শুনিছা গ্লুক'জ কাৰ্বহাইড্ৰেট ষ্টাৰ্চ প্ৰটিনছ এইখিনিত আমি হাইড্ৰজেন এটমটো ইউজ কৰোঁ চ' হাইড্ৰজেন এজ এ ছিংগল নাথাকে হাইড্ৰজেন H2 মলিকিউল কৰি পেলাই আমাৰ বডিত নাথাকে বাট হাইড্ৰজেন এটমটো বেলেগ মলিকিউলছত সোমাই থাকে নেক্সট আমি যদি আউটাৰ স্পেচত চাওঁ তেতিয়াহ'লে বাহিৰত হাইড্ৰজেন H2 বহুত বেছি আছে নিয়াৰলি around 70% তোমালোকে H2 পাবা আৰু whenever we talk about planets আমি mostly কওঁ জুপিটাৰ নিচিনা চেটাৰ্ণ নিচিনা বহুত ডাঙৰ প্লেনেট যিখিনি বহুত ডেন্স হয় এইখিনি ইয়াতে mostly হাইড্ৰজেন as the atmosphere থাকে right so that was about হাইড্ৰজেন ক'ত কেনেকৈ থাকে but আমাৰ আৰ্থত হাইড্ৰজেনটো প্ৰিপেয়াৰ কৰিব পাৰি এজ ইন আমাৰ কেমেষ্ট্ৰি ইজ আ ছাবজেক্ট য'ত আমি নিজৰ কম্পাউণ্ডছ নিজে উলিয়াব পাৰোঁ বা what you can do is আমি নেচাৰৰ পৰা কিবা এটা বস্তু লৈ পেলাই সেইটো বেলেগ এটা ফৰ্ম কৰি দিব পাৰোঁ ৰাইট চ' যেতিয়া আমি ডাইহাইড্ৰজেনটো প্ৰিপেয়াৰ কৰোঁ তাৰ দুটা ডিফাৰেণ্ট ৱেজ আছে সেই দুটা ডিফাৰেণ্ট ৱেজ হ'ল এটা হ'ল আমি যিটো লেবত বনাব পাৰোঁ লেবত আমি একচুৱেলি বহুত সৰু স্কেলত বনাওঁ মানে ধৰি লোৱা তোমালোকক যদি লেবত বনাব দিছে which is very difficult also but যদি লেবত বনাব দিছে তেন্তে তোমালোকে বহুত সৰু এমাউণ্টহে বনাব পাৰিবা you cannot make gallons liters hundreds and millions of liters তেনেকৈ হাইড্ৰজেনটো তোমালোকে বা কোনেও ইউজুৱেলি প্ৰিপেয়াৰ কৰিব নোৱাৰে বাট যিটো কমাৰ্চিয়েল বা ইণ্ডাষ্ট্ৰিয়েল প্ৰিপেৰেশ্যন হয় সেইটো একচুৱেলি কি হয় লাৰ্জ স্কেলত তোমালোকে চাগে ৰিফাইনেৰিজবিলাক দেখিছা ৰাইট চ' সেইবিলাকত কি হয় কিছুমান নেচাৰেল গেছ ৰিফাইনেৰিজ কিছুমানে কয় চ' তাতে আমি কি কৰোঁ আমি হাইড্ৰজেন নিচিনা গেছ প্ৰডিউচ কৰিব পাৰোঁ ৰাইট চ' দেট ইজ হাউ আমি ইয়াতে দুটা টাইপ অফ ডিফাৰেণ্ট প্ৰিপেৰেশ্যন চাম এটা চাম য'ত আমি লেবত কৰিব পাৰোঁ আৰু এটা চাম যিটো আমি বহুত ডাঙৰ স্কেলত ডাঙৰ মেচিনছ এণ্ড ফেক্টৰিজত দেট মিনছ ইণ্ডাষ্ট্ৰিয়েলি নহ'লে কমাৰ্চিয়েলি যিখিনি বনায় সেইটো চাম চ' ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমাৰ লেবৰেটৰী প্ৰিপেৰেশ্যন ক'লে অকল দুটাহে আছে আৰু দুইটাতে তোমালোকে কেনেকৈ মনত হ'ব পাৰা যে দুইটাতে জিংক ইউজ কৰে চ' জিংক কিহৰ কাৰণে ইউজ কৰে জিংকটো একচুৱেলি যেতিয়া here you can see in the first reaction মই লিখিছোঁ গ্ৰেনুলেটেড জিংক লৈছোঁ যাৰ ইমেজটো মই দেখাই দিছোঁ কেনেকুৱা হয় চ' এই জিংকটো আমি কি কৰোঁ বহুত ডাইলিউটেড এচিড HCl ইউজ কৰোঁ কিছুমানে বেলেগো এচিড ইউজ কৰে if you are given H2SO4 dilute sulfuric acid then also it will do the same process চ' যদি ডাইলিউট এচিড এটা দি দিয়া যায় এই জিংকৰ লগত কি হ'ব যিটো জিংক হয় সি নিজৰ দুটা ইলেক্ট্ৰনছ লুজ কৰি দিয়ে আৰু সেই দুটা ইলেক্ট্ৰন এই যে এচিডৰ হাইড্ৰজেন কেইটা আছিলে সেইকেইটাই লৈ লয় এণ্ড দেন H2 ৰিলিজ কৰি দিয়ে চ' ইয়াতে তোমালোকে এনেকুৱা টাইপৰে ৰিয়েকশ্যনছ দেখিবা ইয়াতকৈ বেছি আৰু এই এণ্টায়াৰ চেপ্টাৰ বা ইউ কেন চে লেকচাৰ্ছ কেইটাত নেদেখা বিকজ মষ্টলি আমাৰ কেমিষ্ট্ৰি ৰিয়েকশ্যনছহে ইম্পৰ্টেণ্ট হয় চ' দিছ ইজ হোৱাট উই আৰ গোইং টু ষ্টাডি হিয়াৰ তো ইয়াতে মই কি ক'লোঁ যেতিয়া আমি জিংকক এচিড দি দিওঁ তেতিয়াহ'লে সেই এচিডটোৱে কি কৰিব সেই এচিডৰ নিজৰ যিকেইটা হাইড্ৰজেন আছিলে সেইকেইটাই জিংকৰ পৰা ইলেক্ট্ৰন লৈ পেলাই H2 বনাই দিব আগেইন এইটো হ'ল এচিডৰ কাৰণে ফাৰ্ষ্ট যিটো আছিলে সেইটো হ'ল এচিডৰ কাৰণে ছেকেণ্ড যিটো হ'ল আমি এতিয়া বেছত চাম বেছ এটা হ'ল একুৱাছ এলকালি এটা একচুৱেলি বেছৰ ডিফাৰেণ্ট নাম হয় ৰাইট চ' হিয়াৰ আই এম ছেইং একুৱাছ এলকালি যিটো এক্সাম্পল আমি লৈছোঁ ছ'ডিয়াম হাইড্ৰক্সাইড এটা বেছ হয় যেতিয়া বেছৰ লগত আমাৰ জিংক
react কৰিব so ইয়াতে মই জিংকৰ স্ট্ৰাকচাৰ দেখুৱা নাই জিংক you can use granulated also similar zinc তাৰ লগত আমি NaOH ইউজ কৰিম this is NaOH তোমালোকে যেতিয়া ল্যাবত কাম কৰিব তেতিয়া হলে দেখিবা যে NaOH সদায় এনেকুৱা round circular শ্বেপত থাকিব ই পাউডাৰ ফৰ্মত কেতিয়াও তোমালোকে নোপোৱা so these are called NaOH sodium pellets 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 so this is what you will see in the labs তো ইয়াতে আমি কি কৰিছো NaOH যেতিয়া এড কৰিছো এটা বহুত কমপ্লেক্স স্ট্ৰাকচাৰ ওলাইছে তো this structure is not important to us but আমাক কি লাগে আমাক লাগে হাইড্ৰোজেন যেটো ৰিলিজ হৈছে ইয়াৰ লগত right so ইয়াতে সবতে this hydrogen this is actually gas form আমি এটো solid form নাই পোৱা remember that this is always in the gaseous form right so this is lab preparation to lab preparation তোমালোকে কেনেকৈ মনত থবা simply zinc use কৰিছে zinc এবাৰ এসিডৰ লগত ৰিয়াক্ট কৰিছে তেতিয়া হলে H2 ৰিলিজ হৈছে আকৌ zinc to বেছৰ লগত that is sodium hydroxide ৰ লগত কৰিছে তেতিয়াও আকৌ হাইড্ৰোজেন ৰিলিজ কৰিছে but what you have to remember is zinc or কি হৈ গৈছে এটা zinc 2+ আছে 2+ মানে হি ইলেক্ট্ৰন ৰিলিজ কৰি দিছে if you remember in the last lecture মই কৈছিলো যদি এটা ইলেক্ট্ৰন ৰিলিজ কৰে তেতিয়া হলে আমি প্লাস লিখিম যদি দুটা তেতিয়া হলে +2 right so this was about lab preparation etu easy hoy but what is more complicated is the commercial preparation now ekhini tumalok explain koribo nahe exam on they will directly ask you eta commercial preparation of dihydrogen likhi dia to yate tumalok iman image banabo na lage simply reaction to likhiba line eta statement eta clear kori pela likhi diba you will be given full marks but yate moi diagrams kini add kori disu so that you can remember it picture খিনি দেখিলে বেছি মনত থাকে right so একাৰণে মই ইয়াতে দি দিছো now first and foremost আমাৰ ইয়াতে preparation আহে electrolysis use কৰি so electrolysis এটা এনেকুৱা procedure হয় য'ত আমি কিছুমান you can say এটা circuit টাইপৰ বস্তু বনাব লাগে এটা তোমালোকে electro মানে electricity part of a word টো আহিছে right আৰু lysis মানে হল breakdown তো ইয়াতে আমি কি কৰো electricity produce কৰিব try কৰো but electricity কিহৰ পৰা produce কৰিব পাৰো আমি current কিহৰ পৰা produce কৰো আমি ইয়াত use কৰিম chemical substances মানে ইয়াতে আমি তোমালোকে যেনেকে physicsত পাছত পঢ়িব পাৰা বা পঢ়িছা চাগে আমি current use কৰো কেনেকে বনাও আমি resistor লগাই দিও ammeter লগাই দিও then switch লগাই দিও তাতে battery লগাই দিও right তেনেকে আমি current এটা পুৰা circuit বনাও but ইয়াতে আমি হেখিনি use নকৰো আমি ইয়াতে use কৰিম chemical substances মানে আমি solution use কৰিব পাৰো chemical substance এটাৰ বা ধৰিৱা complete metal এটাকে সোমাই দিব পাৰো solution টোত so হেতু হল এটা electrolysis or part so now here what have I said আমি ইয়াতে electrolysis কৰিম but কিহৰ electrolysis কৰিম আমি use কৰিম water টো কি কৰিম আমি হেতু acidic বনাই দিম মানে if you have studied about pH যদি পাইছা হৰুতে I think পাইছা pH পঢ়োতে আমি জানো waterৰ pH কি হয় 7 হি neutral হয় পানীটো acidic ও নহয় basic ও নহয় right so হেতু কাৰণে ইয়াতে আমি কি কৰিছো পানীটো acidic বনাই দিছো ইয়াতে তাৰ pH টো 7 হৈ থাকা নাই মানে ইয়াৰ পিছত so acidic water টো আমি use কৰি প্লাই কি কৰিছো তোমালোকে ডায়াগ্ৰামটোত চোৱা ডায়াগ্ৰামটোত দিয়া আছে এটো যেটো purple color solution দেখিছা ভিতৰত হেতু হল acidic পানীটো right আৰু হে পানীটোত আমি কি কৰিছো দুটা platinum electrode সোমাই দিছো electrode মানে ধৰিলোৱা এটো you can say strip of metal মানে আমি just কাগজ টাইপৰ কিবা এটা you can say I'm just helping you imagine কেনেকুৱা হয় যে sheet টাইপৰ কিবা এটা সোমাই দিম আৰু হে কিবা এটা কি হ'ব electrode হ'ব আৰু হে electrode টো কিহৰ বনা হ'ব platinum so this is way too complicated for you maybe but class 12 ত ইয়াৰ ওপৰত আমি আৰু ডিটেইলছত পঢ়িম so ইয়াত just তোমালোকে ইমানখিনি মনত থোৱা যে আমি পানীটো acidify কৰি প্লাই সলিউশনটো লৈ লৈছো হে সলিউশনটোত আমি দুটা ইলেক্ট্ৰড that is এটা হল cathode আৰু এটা হল anode হে দুটা ডিপ কৰি দিছো right এই দুটা সোমাই দিছো সোমাই দিয়া লগে লগে আমি এটা particular switch লগাই দিছো this is the switch হে switchটো যেতিয়া আমি অন কৰি দিম তেতিয়া আমি দেখিম যে এটা electric current নিচিনা flow হ'ব হে electric current টো কিয় flow হয় because ইয়াতে ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ হ'ব মানে ইলেক্ট্ৰন এটা পা ইটোলে গুচি যায় আৰু হে পাছত ইলেক্ট্ৰন ট্ৰান্সফাৰ হোৱা পাছত
আমি দেখিম যে এই যে ইলেক্ট্ৰডছ কেইটা দিলোঁ, ইউ কেন চে ৰড অলছ', আই এম জাষ্ট ইউজিং চিম্পল ৱৰ্ড চ' দেট ইউ ৰিমেম্বাৰ। এই ইলেক্ট্ৰডছ কেইটা আমি কি দেখিম যে তেহেঁতৰ দুটা বস্তু আহি পেলাই লাগি গৈছেহি, অৰ ইউ কেন চে তাতে আহি পেলাই ইউ কেন চে তাতে একিউমুলেট হৈ গৈছে, মানে জমা হৈ গৈছে। সেইখিনি কি হয়, এটাত আহিব অক্সিজেন আৰু এটাত আহিব হাইড্ৰজেন। চ' আই হেভ ইউজড এৰ'জ টু শ্ব' কোনটো ক'ত আছে। হাইড্ৰজেনটো এইডালত আছে আৰু অক্সিজেনটো এইডালত আছে, ৰাইট। চ' দিছ ইজ বেচিকলি ইলেক্ট্ৰলাইচিছে কেনেকৈ কি কৰে সেইটো পাৰ্ট তোমালোকক জানিব নালাগে এতিয়া, বাট তোমালোকে এতিয়া বেচিক ফ'কাছটো ক'ত থাকিব লাগে যে যেতিয়া আমি এচিডিফাইড ৱাটাৰটো ইলেক্ট্ৰলাইচিছ কৰোঁ তেতিয়া কি হয়, সি হাইড্ৰজেন ৰিলিজ কৰে। ক্লিয়াৰ? চ' চিমিলাৰলি আমি যেনেকৈ ইয়াত H2O এচিডিফাইড ৱাটাৰৰ ইলেক্ট্ৰলাইচিছ কৰিছোঁ, চিমিলাৰলি আমি আৰু এটা বস্তুৰ ইলেক্ট্ৰলাইচিছ কৰিব পাৰোঁ। এইটো আৰু টান হৈ যায়, বাট তোমালোকে কি কৰিব লাগিব, তোমালোকে জাষ্ট ফাইনেল প্ৰডাক্টটোত ফ'কাছ দিব লাগিব। ইয়াতে কি কৰোঁ আমি, ইয়াতে ৱৰ্ড এটা ইউজ কৰিছে, দেট ইজ কল্ড ব্ৰাইন সলিউশ্যন। ব্ৰাইন সলিউশ্যন ইজ নাথিং বাট NaCl। যেতিয়া আমি NaClটো পানীত সলিউশ্যন বনাই দিছোঁ ইয়াতে, সেইটো হ'ল তোমালোকৰ ব্ৰাইন সলিউশ্যন, ৰাইট। নাও ব্ৰাইন সলিউশ্যনটোৱে কি কৰিব, তাক যেতিয়া আমি ইলেক্ট্ৰলাইচিছ কৰিম তেতিয়া চিমিলাৰলি আগতে যেনেকৈ H2 আৰু O2 ওলাইছে, এইবাৰ কি হ'ব, এটা ইলেক্ট্ৰডত Cl2 ওলায় আৰু ইটো ইলেক্ট্ৰডত আমাৰ H2 ওলায়, ৰাইট। আৰু আমি H2হে প্ৰডিউচ কৰিব ট্ৰাই কৰিছোঁ, চ' দেট ইজ হোৱাট ইজ হেপনিং। ত' ইয়াতে যিটো ইলেক্ট্ৰলাইচিছ অফ ব্ৰাইনৰ ফটো দিয়া আছে এইটো বহুত কমপ্লেক্স হয়। আই হেভ জাষ্ট শ্ব'ন কি ইয়াতে এই দুডাল ইলেক্ট্ৰডছ হয়, ইয়াতে আমি ফাইনেল এটা সলিউশ্যন কিবা এটা ৰিলিজ কৰি দিছোঁ, ৰাইট। এণ্ড দেন এইখিনি ডিফাৰেণ্ট বাবলছখিনি দেখিছা যে সেইখিনি একচুৱেলি এটা পাৰ্টত কি ৰিলিজ হৈ গৈছে, ক্লৰিন এটা ৰিলিজ হৈ যায় আৰু এফালে হাইড্ৰজেন ৰিলিজ হয়, ৰাইট। দেট ইজ হোৱাট আই ছেড। চ' দিছ ইজ হোৱাট ইজ হেপনিং হিয়াৰ। বাট ইনষ্টেড অফ ইউজিং দেট কমপ্লেক্স ষ্ট্ৰাকচাৰ মই আৰু বেলেগকৈ এটা ইমেজ দেখাই দিছোঁ। এইটো ইমেজত চোৱা তোমালোকে, ইয়াতে মই দেখাইছোঁ সলিউশ্যন এটা আছে, ৰাইট। চ' সেই সলিউশ্যনটো একচুৱেলি কি হয়, তাতে আমি দি দিছোঁ সোডিয়াম ক্লৰাইড নহ'লে ব্ৰাইন সলিউশ্যন, ৰাইট। সেই ব্ৰাইন সলিউশ্যনটো এতিয়া মই কি কৰিছোঁ, দুটা ইলেক্ট্ৰড পুট কৰি দিছোঁ। এই দুটা ইলেক্ট্ৰড পুট কৰাৰ পাছত সেই ইলেক্ট্ৰডকেইটাৰ নাম হ'ল কেথড আৰু এনড। সেইকেইটা পুট কৰাৰ পাছত ইমিডিয়েট ৰিয়েকশ্যন ষ্টাৰ্ট হৈছে। ইমিডিয়েট ৰিয়েকশ্যন ষ্টাৰ্ট হোৱাৰ পাছত আমি দেখিম যে যিটো NaCl হয় সি কি কৰিব, কনভাৰ্ট হৈ যায়। সি কনভাৰ্ট হৈ যাব NaOH। NaCl is converted to NaOH আৰু থাকি কি যাব, ক্লৰিনটো থাকি যায় এজ ক্লৰিন গেছ, মানে Cl2 বনি যাব। আৰু ইয়াৰে যে হাইড্ৰজেনটো থাকে সেই হাইড্ৰজেনটো এজ গেছ ৰিলিজ হৈ যায়। তো এইকেইটা যে বাবল দেখিছা, দেট ইজ একচুৱেলি দ্য গেছেছ। মানে এটি জাষ্ট ডিষ্টিংগুইছ কৰি দিছে যে সলিউশ্যনটো হ'ল ছ'ডিয়াম হাইড্ৰক্সাইড থাকি গ'ল। কিহৰ পৰা আহিছে ছ'ডিয়াম হাইড্ৰক্সাইড, ফ্ৰম NaCl। আমি আগতে NaCl ল'লোঁ, সেইটো বনি গ'ল NaOH, বাট ক্লৰিনটো কি হৈ গ'ল, সি বাবলছ বনি পেলাই গেছ বনি পেলাই Cl2 হৈ ৰিলিজ হৈ গ'ল। আৰু যেতিয়া আমি হাইড্ৰজেনটো চাম সি কি হ'ব, সি বাবলছ বনাই পেলাই H2 হিচাপে ৰিলিজ হৈ গ'ল। ক্লিয়াৰ? চ' এইবিলাক বহুত কমপ্লিকেটেড হৈ যাব পাৰে তোমালোকৰ কাৰণে। চ' আই উইল ছাজেষ্ট দেট ইউ ফ'কাছ অন দি ফাইনেল ৰিজাল্ট, দেট মিনছ কোনটো ক'ত কি ৰিলিজ হৈছে। চ' দেট ইজ এবাউট ইলেক্ট্ৰলাইচিছ অফ সোডিয়াম ক্লৰাইড, যিটো আমি আৰু এটা নাম কি দিছোঁ, ব্ৰাইন সলিউশ্যন। নেক্সট আমি চাম ইয়াতে আৰু এটা প্ৰচেছ আছে হাইড্ৰজেন ৰিলিজ কৰা। এইটো তোমালোকে দিছ ইজ হোৱাট ইউ হিয়াৰ ইন ফেক্টৰিজ এণ্ড ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিজ। নেচাৰেল গেছ, দেট মিনছ তেহেঁতি মিথেনৰ পৰা বা ইথেন, প্ৰপেন, তোমালোকে LPG এইবিলাক যে পাইছা, তাতে আমি এনেকুৱা টাইপ অফ ডাঙৰ ডাঙৰ গেছেছ ইউজ কৰোঁ, প্ৰপেন, ইথেন, বিউটেন, ৰাইট। ইথেন নহয়, প্ৰপেন, বিউটেন, ৰাইট। চ' সেই গেছখিনি আমি H2লৈ কনভাৰ্ট কৰি দিব পাৰোঁ। বাট যেতিয়া আমি কনভাৰ্ট কৰোঁ তো বহুত ডাঙৰ দীঘল একচুৱেল প্ৰচেছ থাকে। তোমালোকৰ বুকত যিটো ৰিয়েকশ্যন দিয়া আছে সেইটো চিম্পল এটা ৰিয়েকশ্যন দিয়া আছে যে যদি আমি CH4 লৈছোঁ, মিথেন লৈছোঁ, তাক আমি ৱাটাৰ মানে ইয়াতে ডাইৰেক্ট ৱাটাৰ লোৱা নাই, যিটো G লিখা আছে ন, দেট মিনছ গেছ ফৰ্মত লৈছোঁ। আমি জানো ৱাটাৰ কেইটা ফৰ্ম থাকে, ৱাটাৰ যেতিয়া লিকুইড থাকে সেইটো আমি পানী বুলি কওঁ, ৱাটাৰ যেতিয়া গেছ বনি যায় সেইটো আমি ৱাটাৰ ভেপাৰ বুলি কওঁ, ভাপ বুলি কওঁ, বা ৱাটাৰ যেতিয়া ছলিড বনি যায় তেতিয়া সেইটো আমি
আইচ বুলি কওঁ, ৰাইট? চ' ৱাটাৰ ইয়াতে কোনটো টাইপত ইউজ কৰিছে? গেছেছ টাইপ। দেট মিনছ ভাপটো ইউজ কৰিছোঁ, আৰু ভাপ আমি কি কওঁ? ষ্টিম বুলি কওঁ। ৱাটাৰ ভেপাৰটো আমি ইউজ কৰিছোঁ, ৰাইট? চ' যেতিয়া আমি সেই ভেপাৰটো মিথেনৰ লগত মিক্স কৰিম, তেতিয়া কি হ'ব? এটা গেছ ৰিলিজ হ'ব, দেট ইজ কাৰ্বন মনক্সাইড আৰু H2, আৰু আমাক ইয়াতে কি লাগে? H2টো। ক্লিয়াৰ? চ' এইটো হ'ল যিটো একজেক্ট আমি টাইপ অফ এটা মলিকিউল লৈ লৈছোঁ। ওপৰ যিটো ৰিয়েকশ্যন হ'ল সেইটো তোমালোকৰ জেনেৰেল ৰিয়েকশ্যন হয়, মানে কাৰ্বনৰ নাম্বাৰটো চেঞ্জ হ'ব পাৰে, ইয়াতে খালি এটা কাৰ্বনে আছে, যদি ইয়াতকৈ বেছি হৈ যায় তেতিয়া কি হ'ব? চ' এই পাৰ্টটো তোমালোকে ইউ উইল গেট ইট ইন অৰ্গেনিক কেমিষ্ট্ৰি, এলকেন বুলি কয় এইটো, ৰাইট? চ' সেই পাৰ্টটো আমি পাছত চাম, বাট যিটো এইটো ৰিয়েকশ্যন হয় সেইটো তোমালোকৰ যিটো এনটো লিখা আছে নহয়, সেই এনটো যদি তোমালোকে 1 পুট কৰি দিয়া ইয়াত গোটেইকেইটাতে, তেতিয়াহ'লে তোমালোকে দেখিবা এই যে ছেকেণ্ড ৰিয়েকশ্যনটো আমি লিখিছোঁ সেইটো বনি গৈছে। দেন আগেইন ইফ ইউ ৱান্ট ইউ কেন ট্ৰাই n ইজ ইকুৱেল টু 2 লিখি পেলাই তোমালোকে ৰিয়েকশ্যনটো লিখি চাবা, দেন ইউ উইল গেট C2H6 প্লাছ টুৱাইচ অফ H2O। এই যে ইয়াতে এনটো লিখা আছে ইয়াতো তোমালোকে 2 বহাব লাগিব, ইয়াতে থ্ৰাইচ এন লিখা আছে, এইটো কেলকুলেট কৰি পেলাই 3 into 2 plus 1 7 বহাব লাগিব, ৰাইট? চ' দিছ ইজ হাউ ইউ কেন পুট এনি ভেলিউ অফ n আৰু এটা ৰিয়েকশ্যন উলিয়াব পাৰা। ক্লিয়াৰ? চ' ইউ ডোণ্ট, যদি এক্সামত তোমালোকক সোধে ৰিয়েকশ্যন অফ ষ্টিম অন হাইড্ৰ'কাৰ্বনছ, এইটো আমি হাইড্ৰ'কাৰ্বন বুলি কওঁ, এইটোৰ ওপৰত যদি ষ্টিম ৰিয়েক্ট কৰে তেতিয়াহ'লে ৰিয়েকশ্যনটো কি হয় তোমালোকে এইটো ডাইৰেক্টলি ইউজ কৰিব পাৰা। ইউ ডোণ্ট, ইটছ নট কম্পালচৰি যে তোমালোকে ওপৰটোৱে লিখা, তলৰটোও লিখি আহিব পাৰা, ৰাইট? নাও ইয়াতে এটা এক্সট্ৰা ইনফৰ্মেশ্যন আছে, তোমালোকে বক্সটো পঢ়া। বক্সটোত লিখা আছে যে যেতিয়া আমি ষ্টিমৰ লগত হাইড্ৰ'কাৰ্বন মানে হাইড্ৰজেনৰ কাৰ্বন আছে ইয়াত, সেইকাৰণে উই কল দিজ এজ হাইড্ৰ'কাৰ্বনছ। যেতিয়া আমি হাইড্ৰ'কাৰ্বন প্লাছ ষ্টিম ভেপাৰ মিক্স কৰোঁ তেতিয়াহ'লে আমি কাৰ্বন মনক্সাইড আৰু H2 পাওঁ। এই দুইটা কোনটো ফৰ্মত আছে? গেছৰ ফৰ্মত আছে। জিটো কিহৰ কাৰণে লিখা আছে? গেছৰ কাৰণে। তো গেছ দুইটা মিলাই পেলাই আমি কওঁ water gas নহ'লে syn gas নহ'লে synthetic gas. This is what is written here. কাৰ্বন মনক্সাইড প্লাছ H2 দুইটা মিক্স কৰি পেলাই যেতিয়া আমি পাম ফাইনেল প্ৰডাক্টটো, সেইটো আমি একেলগে কি কওঁ? water gas, syn gas নহ'লে synthetic gas. নাও ইয়াতে প্ৰব্লেমটো কি হয়, আমি যিটো এইটো CO2 দেখিছোঁ নহয়, এই CO2টো একচুৱেলি আমি আকৌ হাইড্ৰজেনলৈ কনভাৰ্ট কৰিব পাৰোঁ। Why? Because ইয়াতে CO2 এক্সট্ৰাকৈ আছে, আমাক কাৰ্বন মনক্সাইড নালাগে। ফেক্টৰীজবিলাকত কি হৈছে, সিহঁতক কাৰ্বন মনক্সাইড নালাগে। কাৰ্বন মনক্সাইড আমি জানো হাৰ্মফুল হয়, ৰাইট? চ' কাৰ্বন মনক্সাইডটো কি কৰিম আমি সেইটো বেলেগকৈ আকৌ ছেপাৰেট কৰি পেলাই সেইখিনি টানি আনি পেলাই বেলেগ এটা চেম্বাৰলৈ লৈ যাম। সেই চেম্বাৰটোত আমি কি কৰিম, আকৌ সেই কাৰ্বন মনক্সাইডখিনি আকৌ আমি H2লৈ কনভাৰ্ট কৰি দিম। ক্লিয়াৰ? চ' তোমালোকে ইয়াতে কি মনত থাকিব লাগিব? ইম্পৰ্টেণ্ট কুৱেশ্যন ইজ water gas কি হয়? তেতিয়াহ'লে আমি ক'ম CO আৰু H2 মিলি পেলাই আমি কওঁ water gas. চ' নেক্সট শ্লাইডত এইটো মই দেখাইছোঁ এটা বহুত কমপ্লেক্স ষ্ট্ৰাকচাৰ। দিছ ইজ আউট অফ চিলেবাছ, বাট মই তোমালোকক জাষ্ট এনে দেখাইছোঁ এটা বস্তু। যেতিয়া ইণ্ডাষ্ট্ৰীবিলাকত কাম হয় তেতিয়া এই যে চিম্পল ৰিয়েকশ্যন আমি দেখিছোঁ, এইটো কিতাপত বহুত চিম্পল লাগে, কিন্তু যেতিয়া ইণ্ডাষ্ট্ৰীবিলাকত কাম চলি থাকে তেতিয়া খালী ৰিয়েকশ্যনটো লিখি নিদিয়ে তেহেঁতৰ বহুতকেইটা চেম্বাৰ্ছ থাকে। ফাৰ্ষ্টতে তেহেঁতি হাইড্ৰ'কাৰ্বনটো ল'ব, দেট মিনছ CH4 যিটো গেছ আছিলে, বা C2H6 হ'ব পাৰে, যিয়ে নহওক যিটো আমাৰ হাইড্ৰ'কাৰ্বন আছিলে সেইটো ল'লে, তাৰ ওপৰত ষ্টিম দিলে। ষ্টিম দিয়াৰ লগে লগে সি CO2লৈ চেঞ্জ নহয় বা হাইড্ৰজেনলৈ চেঞ্জ নহয়, সি লাহে লাহে এটা এটা ষ্টেপ কৰি লাষ্টত গৈ পেলাই আমি পিউৰিফাই কৰি পেলাই বেলেগ কৰি দিওঁ, তেতিয়াহে গৈ আমি H2টো পাওঁ। চ' এইটো তোমালোকক কেতিয়াও নুসুধে, বাট দিছ ইজ জাষ্ট চ' দেট ইউ ন' যে আমি যিখিনি কিতাপত ৰিয়েকশ্যন লিখোঁ সেইখিনি ডাইৰেক্ট আমি ইণ্ডাষ্ট্ৰীত কেতিয়াও নেদেখোঁ। তোমালোকে ফিউচাৰত যদি কোনোবাই কেমিকেল প্লেণ্টত বা ধৰি লওক কোনোবাই যদি কিবা এটা কেমিষ্ট জব কৰেগৈ, তেতিয়া তোমালোকে দেখিবা যে কিতাপৰ যিটো ৰিয়েকশ্যন আছে সেইটো তোমালোকে ৰিয়েল লাইফত নেদেখা। তাতে খালি আমি জানোহে ৰিয়েকশ্যনটো কেনেকৈ চলি আছে, বাট একচুৱেলি বহুত ডাঙৰ ভিতৰত প্ৰচেছ চলি থাকে তেহেঁতৰ, ৰাইট? চ' সেইকাৰণে যেতিয়া তোমালোকে ক'ৰবাত এক্সট্ৰাকৈ ৰেফাৰেঞ্চ বুকত পঢ়িবা যদি, তেতিয়া এই ডাঙৰ ৱৰ্ডখিনি যদি এনেকৈ লিখা থাকে, তো জাষ্ট ৰিমেম্বাৰ দেট দে আৰ অনলি এক্সপ্লেইনিং যে একচুৱেলি কামটো কি হৈ আছে ইণ্ডাষ্ট্ৰিজ। একচুৱেল ৰিয়েকশ্যনটো, বেচিক ৰিয়েকশ্যনটো কি হয় সদায় এইটোৱে হয়, ৰাইট? চ' আই জাষ্ট ট'ল্ড ইউ যে কাৰ্বন মনক্সাইডটো আমি ফাইনেল কৰি পেলাই থ'ব নোৱাৰোঁ, সেইটো আকৌ হাইড্ৰজেনলৈ চেঞ্জ কৰোঁ, ৰাইট? চ' ইয়াতে সেই দুটা বস্তু দেখাইছোঁ মই।
কি হয় কেতিয়াবা আমি এক্সট্ৰা যিখিনি চিন গেছ আছিলে ছেকেণ্ড ৰিয়েকশ্যনটো চোৱা যিটো চিন গেছ বা ৱাটাৰ গেছ আছিলে তাৰে CO2 আমি কি কৰোঁ যাৰ যিটো কাৰ্বন মনক্সাইড আছিলে সেইটো আমি আকৌ ভেপৰ লগত ৰিয়েক্ট কৰি দিম ভেপৰটোতো তাত অলৰেডি আছে ৰাইট ভেপৰটো ষ্টিমটো আকৌ তাত প্ৰভাইড কৰিম ষ্টিম প্ৰভাইড কৰাৰ পাছত সি ফাইনেলি কিহলৈ কনভাৰ্ট হৈ যায় কাৰ্বন ডাই অক্সাইড যিটো ৰিলিজ কৰি দিয়ে আৰু হাইড্ৰজেন যিটো আমাক লাগে ৰাইট ক্লিয়াৰ চ' দিছ ইজ হাউ আমাৰ কিছুমানে কি কৰে কুৱেশ্যনটো যদি অলপ বেলেগকৈ সুধি দিয়ে ভয় খাই যায় চ' ইয়াতে বেলেগ কৰি পেলাই কেনেকৈ সুধিব তেহেঁতি সুধিব যে যেতিয়া আমি ইণ্ডাষ্ট্ৰীবিলাকত মিথেন বা হাইড্ৰকাৰ্বন ইউজ কৰোঁ তেতিয়া ফাইনেল প্ৰডাক্টটো কাৰ্বন ডাই অক্সাইড আৰু হাইড্ৰজেন হয় বাট আমি জানো থিয়ৰিটিকেলি যে কাৰ্বন ডাই অক্সাইড নহয় কাৰ্বন মনক্সাইড ওলায় সেইটো কিহৰ কাৰণে হয় তেতিয়া তোমালোকে ক'ব লাগিব যে একচুৱেলি ফাৰ্ষ্ট ষ্টেপটোত হাইড্ৰকাৰ্বন প্লাছ কি ওলায় হাইড্ৰকাৰ্বন প্লাছ ষ্টিম কৰিলে কি ওলায় কাৰ্বন মনক্সাইড আৰু হাইড্ৰজেনকে ওলায় বাট সেই কাৰ্বন মনক্সাইডটো আমি আকৌ কনভাৰ্ট কৰি দিওঁ কিহলে কাৰ্বন ডাই অক্সাইড আৰু H2 সেইকাৰণে আমাৰ ফাইনেল প্ৰডাক্টটো কাৰ্বন ডাই অক্সাইড হয় ৰাইট চ' দিছ ইজ হাউ we say that carbon dioxide and H2 ওলাইছে now এই ৰিয়েকশ্যনটো আমি কওঁ water gas shift reaction so water gas shift reaction কি হয় যেতিয়া আমি যিখিনি আগৰ কাৰ্বন মনক্সাইড আছিলে সেইখিনি ইউজ কৰি পেলাই আকৌ CO2 and H2 বনাই দিওঁ তেতিয়া সেই ৰিয়েকশ্যনটো আমি water gas shift reaction বুলি কওঁ ক্লিয়াৰ নেক্সট আমাৰ আহিলে আৰু এটা সৰু ৰিয়েকশ্যন থাকে দেট মিনছ এই যে water gas বা চিন গেছটো ওলাইছে সেইটো আৰু এটা ইউ কেন চে প্ৰচেছ থাকে সেই প্ৰচেছটো হয় কোল গেছিফিকেশ্যন মানে যেনেকৈ আমি আগৰ ৰিয়েকশ্যনটোতে তাত কি ইউজ কৰিছোঁ হাইড্ৰকাৰ্বন ইউজ কৰিছোঁ ৰাইট চ' ইয়াতে হাইড্ৰকাৰ্বন আৰু ষ্টিম ইউজ কৰা হৈছে বাট আমি কি হয় আমি কোল টাইপ অফ বস্তু দেট মিনছ নিউজ পেপাৰ বা স্ক্ৰেপ উড মানে যিখিনি আমি উড এনেই জাষ্ট পাওঁ বা ইউ কেন চে এনি টাইপ অফ উড দেট উই আৰ ইউজিং দ'জ কাইণ্ড অফ source of carbon you can say যিটো কাৰ্বন য'ৰ পৰা আমি ল'ব পাৰোঁ সেই বস্তুখিনি আমি ষ্টিমৰ লগত যদি ৰিয়েক্ট কৰোঁ তাতো আমি কাৰ্বন মনক্সাইড প্লাছ H2 পাম তো এই প্ৰচেছটো য'ত আমি কোল নিচিনা বস্তু ইউজ কৰোঁ তাত আমি সেইটো কৈছোঁ কোল গেছিফিকেশ্যন ক্লিয়াৰ চ' ইয়াতে তোমালোকে কি দেখিলা যে আমাৰ যিখিনি ৰিয়েকশ্যনছ আমি যিখিনি ইণ্ডাষ্ট্ৰীত ইউজ কৰিছোঁ সেইখিনি একচুৱেলি বহুত কমপ্লিকেটেড হয় এট ইণ্ডাষ্ট্ৰী লেভেল বাট টেক্সট বুকত বহুত চিম্পল এটা ইকুৱেশ্যন লিখি থৈ দিয়া হয় যিটো আমি বেছ হিচাপে ইণ্ডাষ্ট্ৰীত ইউজ কৰোঁ চ' দিছ ইজ দ্য লাষ্ট পাৰ্ট ৱাজ এ বিট কমপ্লিকেটেড ৰাইট তোমালোকে ফাৰ্ষ্ট কি মনত থ'ব লাগিব যে হাইড্ৰকাৰ্বন ষ্টিমৰ লগত ইউজ কৰিলে কাৰ্বন মনক্সাইড আৰু H2 ৰিলিজ হৈছে দেন আগেইন এই কাৰ্বন মনক্সাইডটো আমি থৈ দিব নোৱাৰোঁ কাৰণ কি সি এনেহে আছে তাতে তাৰ বাহিৰে আমি কি কৰি দিওঁ সেই কাৰ্বন মনক্সাইডটোত আকৌ ষ্টিম দি পেলাই তাক CO2 আৰু H2লৈ কনভাৰ্ট কৰি দিওঁ বাট দেন আগেইন আমি যদি হাইড্ৰকাৰ্বন ইউজ নকৰি কোল নিচিনা কিবা এটা কাৰ্বনৰ চ'ৰ্চ ইউজ কৰোঁ তেতিয়াহ'লে কি হ'ব উই হেভ দ্য ছেইম প্ৰডাক্ট বাট সেই ৰিয়েকশ্যনটোৰ নাম কি হৈ যায় ইটছ কল্ড কোল গেছিফিকেশ্যন ৰাইট চ' দিছ ইজ হাউ উই টক এবাউট ডিফাৰেণ্ট প্ৰচেছ য'ত আমাৰ হাইড্ৰজেন ৰিলিজ হ'ব পাৰে অলৱেজ ৰিমেম্বাৰ ইয়াৰ বাহিৰেও বেলেগ টাইপছ অফ প্ৰচিডিউৰ থাকিব পাৰে ইলেক্ট্ৰলাইচিছ ইজ দ্য মষ্ট কমন ওৱান য'ত আমি ডিফাৰেণ্ট চলিউশ্যন ইউজ কৰি লওঁ বাট ইলেক্ট্ৰলাইচিছ কৰিলে সদায় এটা পাৰ্টত কিবা বেলেগ এটা প্ৰডাক্ট ওলাব বাট ইটোত আমি হাইড্ৰজেন ৰিলিজ কৰি দিওঁ নেক্সট আমাৰ আহিলে এইটো ইণ্ডাষ্ট্ৰিয়েল যিটো বহুত ইমপ্লিমেণ্টেড হয় ইউজুৱেলি দেট ইজ কল্ড by using steam আমি hydrocarbons convert কৰি দিওঁ H2লৈ so that will be all for today's lecture now I have a question for you that is মই মাত্ৰ ক'লোঁ যে water vapor ice আৰু liquid water differenceটো কি হয় so the question is that যদি আমি cloudsক চাওঁ তেতিয়াহ'লে clouds are actually cloudটো water হয় নে water vapor হয় আৰু এহঁতৰ মাজত differenceটো কি হয় that you can think about if you want so I will ask this when we meet in person most probably but until then you can look it up in the internet বিচাৰি চাব পাৰো clouds খিনি gas হয় নে water molecule হয় নে water vapor হয় নে কি হয় so that will be all for today's lecture I will see you in the next lecture thank you